Hello friends, welcome to my channel LearnMath. আজি আমি এই ভিডিওত আলোচনা কৰিম ৰাজনৈতিক বিজ্ঞানৰ প্ৰথম চেপ্টাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিজ্ঞান। সো ইয়াৰ যেটো ৰাজনৈতিক বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো আছে সেই চেপ্টাৰটো আজি আমি এই ভিডিওত ডিসকাস কৰিম। সো তোমালোকৰ কিতাপ কলম বাহিৰ কৰি লোৱা আৰু ইয়াৰ ফাৰ্স্ট চেপ্টাৰটো বাহিৰ কৰি লোৱা আৰু মই দেখাই দিয়া মতে তোমালোকৰ কিতাপত চিন দি লোৱা। সো এই চেপ্টাৰটো তোমালোকে বাহিৰ কৰি লোৱা ভাৰতীয় গণতন্ত্ৰ। এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখিনি কোৱেশ্চন আহিব। সো তোমালোকে ইয়াৰ যেটো বক্সত ইয়াৰ যিবিলাক তোমালোকৰ সন আছে তাৰিখ আছে ডেটস আছে এই ডেটস বিলাক তোমালোকে মনত ৰাখিবা। ইয়াতে বহুত ডেটস আছে ডেট বিলাক তোমালোকে মনত ৰাখিবা। সো এই বক্সৰ ভিতৰত থকা এই বস্তুখিনি তোমালোকে ভালদৰে পঢ়িবা। এই বক্সৰ ভিতৰত থকা এটো ইম্পৰ্টেন্ট হয় 1950 চনৰ 26 জানুৱাৰী সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী ধৰ্মনিৰপেক্ষৰ ঐক্য শব্দকেইটা নাছিল। 1976 চনৰ 18 ডিসেম্বৰ তাৰিখে হোৱা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে এই শব্দ তিনিটা প্ৰস্তাৱনাত সংযোগ কৰা হৈছে। এইখিনি বস্তু তোমালোকে চাই থবা। সো ইয়াৰ পিছত তোমালোকে ইয়াৰ যিবিলাক প্ৰথমটো আছে সাৰ্বভৌম সেভাৰেইন সমাজবাদী সোশিয়ালিষ্ট ধৰ্মনিৰপেক্ষ সেকুলাৰ গণতান্ত্ৰিক ডেমোক্ৰেটিক গণৰাজ্য ৰিপাব্লিক এইখিনি বস্তু তোমালোকে চাবা ভালদৰে। সো ইয়াৰ পিছত তোমালোকে ইয়াৰ কোৱেশ্চনলৈ আহা কোৱেশ্চনখিনি ইয়াৰ আগতে তোমালোকে এইখিনি মূল কথা এই বস্তুখিনি তোমালোকে চাই থবা মূল কথাৰ। সো ইয়াৰ পিছত তোমালোকে ইয়াৰ অনুশীলনী লৈ আহা অনুশীলনীৰ কোনকেইটা চাবা তোমালোকে ইয়াৰ যিবিলাক 1 মাৰ্কৰ কোৱেশ্চন বিলাক আছে 9টা কোৱেশ্চন আছে টোটাল 1 মাৰ্কৰ। সো গোটেইখিনি তোমালোকে চাবা যেহেতু সহজ ইজি কোৱেশ্চন হয়। সো ইজি কোৱেশ্চন সেই কাৰণে তোমালোকে ইয়াৰ 9টা গোটেইকেইটা চাবা 9টা কোৱেশ্চন আছে ইয়াত গোটেইকেইটা চাবা। সো ইয়াৰ পিছত তোমালোকে যিবিলাক লং কোৱেশ্চন আছে ইয়াৰ পৰা তোমালোকে কোনকেইটা চাবা 1 নম্বৰটো চাবা তাৰ পিছত তোমালোকে 3 নম্বৰটো চাবা 4 নম্বৰটো চাবা আৰু 6 নম্বৰটো চাবা। সো এইখিনি তোমালোকে চাবা 1 নম্বৰটো 3 নম্বৰটো 4 নম্বৰটো আৰু 6 নম্বৰটো এইখিনি। ইয়াৰ পিছত তোমালোকে দীঘল উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোকে কোনখিনি চাবা 2 নম্বৰটো চাবা আৰু 4 আৰু 5 এইখিনি তোমালোকে কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা চাবা আৰু ইয়াৰ যিবিলাক ডেটস বিলাক আছে সন তাৰিখ এইবিলাক মনত ৰাখিবা। সো এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব আৰু তোমালোকে চেপ্টাৰটো পাৰিলে ভালদৰে পঢ়িবা। সো এইখিনি আছিল ভিডিও আজি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা। আমি পিছত লগ পাম পুনৰ এটা নতুন ভিডিওত।